নমস্কাৰ ইউথ এপ্টিটিউডলৈ সকলোকে স্বাগতম জনাইছো পালঘৰ কাণ্ড মহাৰাষ্ট্ৰৰ ইতিহাসতে এক জঘন্য কাণ্ড বৰ্তমানে শিৱসেনা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ শাসিত মহাৰাষ্ট্ৰত দুই সাধুক আৰু তেওঁলোকৰ গাড়ী চালকজনক যোৱা 16 তাৰিখে উপস্থিত ভিৰে নিৰ্মমভাৱে কুবাই হত্যা কৰিলে মহাৰাষ্ট্ৰ চৰকাৰৰ বক্তব্য চোৰৰ সন্দেহতে এই হত্যা হ'ল কিন্তু এই হত্যা কেৱল চোৰৰ সন্দেহতেই নে বেলেগ কিবা এয়া বৰ্তমান কোটিটকীয়া প্ৰশ্ন পালঘৰ কাণ্ড প্ৰচাৰ হোৱাৰ লগে লগে গোটেই ভাৰতৰ নাগৰিকে তথা সাধু সন্তসকলে একেমুখে গৰিহণা দিলে যিসকলে দেশদ্ৰোহী মানৱ অধিকাৰৰ কথা কয় সেইসকলে এই সাধু সন্তৰ হত্যাৰ সময়ত মুখত লগালে সাধু সন্তৰ মানৱ অধিকাৰত তেওঁলোক আজিকৈ নিমাত পালঘৰ কাণ্ডৰ পাছতেই অৰ্ণৱ গোস্বামী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংঘৰ্ষ তুংগত উঠিল অৰ্ণৱ গোস্বামীয়ে ৰিপাব্লিক টিভিৰ জৰিয়তে পালঘৰ কাণ্ডৰ গোটেই বিষয়টোকে বিশেষভাৱে প্ৰচাৰ কৰি আছে जीतु एजन सांबादिके करिब पारे ये डराने धमकाने और आवाज दबाने का खेल कहीं और खेलना रे रिपब्लिक भारत है और मैं सच्चाई से सवाल करता हूं और सत्य ना ही परेशान होगा और ना ही पराजित होगा राष्ट्रहित और देशहित की बात करता हूं और देशहित की बात करने वाला डरता नहीं सीना तान कर सबसे आगे खड़ा रहता है ঠিক তেনেদৰে জি নিউজ সুদৰ্শন নিউজ আৰু অন্যান্য টিভি চেনেলসমূহেও প্ৰতিবেদন বা সংবাদ আকাৰে প্ৰচাৰ কৰিয়েই আছে এই সুযোগতে বাতৰি পৰিৱেশনক কেন্দ্ৰ কৰি অৰ্ণৱ গোস্বামীৰ ওপৰত কৰা আক্ৰমণক আমি নিন্দা কৰিছোঁ বাতৰি পৰিৱেশনত কাৰোবাৰ কিবা আখেজ থাকিলে ন্যায়ালয়ৰ ওচৰত চপাত হৈ গ্ৰহণযোগ্য বুলি আমি ভাবোঁ মহাৰাষ্ট্ৰ চৰকাৰে চোৰৰ সন্দেহত এই হত্যা হ'ল বুলি বিষয়টোক ঠেক কৰিব চেষ্টা কৰিছিল যদিও ভাৰতবাসীৰ প্ৰচেষ্টাত বৰ্তমান পালঘৰ কাণ্ডই এক বিশেষ মোৰ পালে শেহতীয়া সংবাদ অনুসৰি বিষয়টোৱে ৰাজনৈতিক দিশত গতি কৰিছে স্থানীয় লোকে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰ স্পষ্টকৈ জানিব দিছে যে সেই অঞ্চলত হিন্দু বিৰোধী গতিবিধি চলি আহিছে আৰু উল্লেখ কৰিছে কিদৰে মদ খোৱাই ৰাজনৈতিক সংগঠন চলাই আছে আদিবাসী অধ্যুষিত এই অঞ্চলটোত সিপিএম বা বামপন্থী গোটসমূহে অতিকে সক্ৰিয় লগতে খ্ৰীষ্টান সংগঠনসমূহো অতি সক্ৰিয় যিসকলে হিন্দু লোক তথা সাধু সন্তৰ বিৰুদ্ধে এক বিষাক্ত বাতাবৰণ সৃষ্টি কৰি থৈছে এই বাতাবৰণৰ ফলশ্ৰুতিতে হয়তো এই সাধু হত্যা হ'ল বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে स्थानीय जानकारों ने पालघर में वामपंथी दलों और क्रिश्चियन मिशनरीज के गठजोड़ की जी हां उनके अलायंस की बात बताई और ये बताया कि हिंदूवादी संगठन और हिंदू साधु संत इन लोगों की आंखों में चुभते हैं हमें यह भी पता चला कि ये इलाका ईसाई धर्म के प्रचार प्रसार और धर्मांतरण करने का बड़ा गढ़ है মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা এই সাধু হত্যাৰ ঘটনা যিদৰে পাতল কৰিবলৈ চেষ্টা কৰিছে সেইবাবে এই সময়ত আমি ভাবিবলৈ বাধ্য হৈছোঁ প্ৰকৃত দোষী হাৰি যাব নেকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি বিৰিয়ানী আৰু বিছলাৰীৰে পালঘৰ কাণ্ডৰ আৰোপী আপ্যায়ন কৰিছে আমি কওঁ বিৰিয়ানী আৰু বিছলাৰীৰে লগতে জেৰাও সঠিকভাৱে কৰক যাতে প্ৰকৃত ৰহস্য ওলাই আহে আমি বিচাৰো কেৱল হত্যাকাৰীসকলৰ লগতে যিসকলে পৰ্দাৰ আঁৰৰ পৰা আদিবাসীসকলক উচতনি দিছিল যিসকলৰ বাবে পৰিৱেশ বিষাক্ত হৈ আছে সেই সকলো দোষী যাতে হাৰি যাব নোৱাৰে শেষত ইউথ এপ্টিটিউড পৰিয়ালে নিহত সাধু মহাৰাজসকল আৰু তেওঁৰ ড্ৰাইভাৰজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ